বৰপথাৰত আমি গম পাইছিলোঁ যে সি ইয়াত আছে আমি আহিলোঁ তাৰপিছত সি পলাই গ'ল কালি আজি ৰাতিপুৱা ছোৱালীজনী আছিল ৰুমত পুৰা ফুটেজ আছে সব চেণ্ডেল লিপষ্টিক চিপষ্টিক ঢেৰ বস্তু আছে এভৰিথিং আছে মানে সি ৰিলেশ্যনশ্বিপত আছে বেলেগ ছোৱালীৰ লগত বিয়া পাতি কিনে আহিছে ইয়াত হাৰি বান্ধি কিনে আৰু সি এপিডিচিলত কাম কৰে ন লাইটখন কটাই দিলে তাৰপিছত 2 ঘণ্টাৰ কাৰণে আৰু 4টা বজাতমান পলাই গ'লে ছোৱালীজনী ছেকেণ্ড মেৰিজ হয় বুলি আৰু 15 দিনমান আহিছে মানে ইয়াত ৰুমত সেইকাৰণে তেওঁ মানে আইডি প্ৰুফ বিচাৰিছে তাহাঁতি দিয়া নাই সি কৈছে চুৰি হৈ গ'ল বুলি এতিয়া মানে মোক ন্যায় লাগে আকৌ তাক ধৰি লৈ আহক কেনেকা সি ছেকেণ্ড মেৰিজ কৰিছে মোকোতো এতিয়া মোক ডাইভৰ্চে হোৱা নাই ছেকেণ্ড মেৰিজ কেনেকৈ কৰিব পাৰে এতিয়া মানে মোক ন্যায় লাগে মোৰ বাচ্চাৰ কাৰণেও ন্যায় লাগে যেনে হ'লেও আমি কমাৰগাঁৱত আৰু বৰপথাৰতো আজিৰ ঘটনাটো বৰপথাৰত হৈছে বৰপথাৰত এইটো তাতে ভাড়াঘৰত আৰু ইয়াতো আমি দি থৈছোঁ এজাহাৰ মোৰ বিয়া 2017 চনৰ 4 ডিচেম্বৰত হৈছিলে প্ৰায় 7 বছৰ হৈছে মোৰ বিয়া আৰু মোৰ বাচ্চা এটা আছে 5 বছৰ মোৰ হাজবেণ্ডৰ নাম অনুপ কানু এপিডিচিলত সৰুপথাৰত তেওঁ এছিষ্টেণ্ট মেনেজাৰ পোষ্টত আছে এতিয়া তেওঁ মানে কি কৰিছে এতিয়া একো আইনী ব্যৱস্থা লোৱা নাই মোৰ ডাইভৰ্চৰ কেছো চলি আছে খালি মই এতিয়া নটিছো পোৱা নাই ময়ো কেছ দি থৈছোঁ সিও নটিচ পোৱা নাই এইটো মাজতে সি এতিয়া কলিকতা গৈ মাজতে 12 মাৰ্চত সি ছেকেণ্ড মেৰিজ কৰি ল'লে ছেকেণ্ড মেৰিজ শিৱাংগী দত্তা বুলি ছোৱালীজনীৰ লগত ছেকেণ্ড মেৰিজ কৰি ল'লে এতিয়া আমিতো তাক একো কষ্ট দিয়া নাই আমি কোৰ্টৰ মতেই চলি আছোঁ যেনেকৈ কোৰ্টৰ মতে মানে ইয়াত একো লাভ নাই হাই কাজিয়া কৰি সেইকাৰণে মই যোৱা নাই একো কৰা নাই তাৰপিছত সি কালি ঘৰত আহি নুমলীগড়ত মোৰ শাহুৰ ঘৰ তাত ঘৰত আহি বাচ্চাৰ কাৰণে মানে সি মানে পুৰা আমাক টৰ্চাৰ কৰিছে মোক মাৰিছে ডিঙি চিপিছে ভাইটিৰ ডিঙি চিপি এইটো কৰিলে মোৰ ইয়াত মাৰিছে মাথাত মাৰিছে এইবোৰ ফুলি গৈছে চব তাৰপিছত সি আকৌ ধমকি দি গ'ল মই কালি আকৌ আহিম বুলি আমি এইটো চব কৰি মেলি আমি কমাৰগাঁৱত আমি FIR দি থলোঁ বাইদেউ আকৌ তাৰপৰা দি থৈ সি আমাক ধমকি দি আহিলে কি সি আকৌ ৰাতি আহিব তহঁতি কেনেকৈ মোক বাচ্চাৰ লগত লগ কৰিব নিদিওঁ মই কৈছোঁ কোৰ্টৰ মতে আঁতয় মই নাই কৰা সি এডভকেট নটিছে পঠিয়াইছে মই একো লিগেল নটিচ একো পোৱা নাই আৰু এতিয়া সি বাচ্চাক মানে মই কওঁ এনেকৈ চবেই বুজালে মানে নটিচ দিয়াৰ পিছত তই এনেকৈ কেলৈ কৰি আছ বাচ্চাৰ কাৰণে ভাব না বাচ্চাৰ কাৰণে মই জিন্দগী বেয়া নকৰোঁ বাচ্চাক মাৰি দে এনেকৈ কৈছে এতিয়া বাচ্চাৰ কাৰণেতো ভয় আছে মোক মাক হয়তো বাচ্চাৰ কাৰণে ভয় থাকিব সি মোৰতো লাইফ বৰবাদ কৰিয়ে দিলে বেলেগ বিয়া পাতি এতিয়া বাচ্চাক কি কৰিব একো ঠিক নাই সেনেকাই গৈছে আমি কৈছোঁ কোৰ্টৰ পৰা আপুনি আহক আপুনি অৰ্ডাৰ এটা লৈ আহক লিখাই কিনে তেতিয়া লগ কৰিব আৰু কষ্ট দিছে কালি গৈয়ে মাৰিছে এইবোৰ ইয়াত মাৰিছে ফুলাইছে ইয়াত পুৰা চুলি ধৰি এনেকা বিছনাত পুৰা মাৰিছে মোক ইয়াত মাৰিছে ডিঙিত চেপি দিছে ইয়াত ভাইটিক ডিঙি চেপি দিছে ভাইটিয়ে বচাওঁতে ইমানে মাৰিছে মানে ভাইটিক কালি নাথাকিলে মানে কালি ইমানে মাৰিছে যদি মই নাথাকিলোহেঁতেন ইয়াক মৰাই দিলেহেঁতেন ইমানে মাৰিছে আৰু এইটো এবাৰ নহয় 4 বাৰ হৈ গ'ল সদায় আহি কিনে ঘৰত ফিজিকেল এছল্ট কৰে মাৰে পিটে এইটো যিমান বিয়া হৈছে তাৰ আগৰ পৰাহে মাৰি আছে মই আজিলৈকে এইবোৰ কোৱা নাই এতিয়া সি মানে এইটো বাধ্যত কৰি দিছে আমাক কৰিবলৈ আৰু কালি আহিছিলোঁ আমি ইয়াত কালি থাকিলোঁ আৰু আজি মৰ্ণিঙত সি পলাই গ'ল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত